এইখিনি সদস্য আজি উপস্থিত থাকিব লাগিছিল তাৰমানে এই সন্থাৰ প্ৰতি মানুহৰ যিটো স্পৃহা চাহিদা দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক মাননীয় হৰিশ্চন্দ্ৰ শৰ্মাদেৱ আশা বিস্ময় নাম আৰু কিবা শাখা আছে এই স্কিমটো হ'ল যিসকলৰ 70 বছৰ বা 70 প্লাছ 70 প্লাছ বৃহত্তৰ খাৰুপেটীয়া জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বিবাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হৈছে দৰং জাতীয় বিদ্যালয়। ইয়াত আমি বহুতখিনি গঠনমূলক আলোচনা কৰিলোঁ আৰু আলোচনাৰ শেষত আজি যিহেতু যোৱা কমিটিৰ 2 বছৰ কাল উকলি গ'ল, গতিকে আজি পুৰণা কমিটি ভংগ কৰি নতুন এখন কমিটি গঠন কৰা হ'ল আৰু সকলোৱে আশা কৰিলোঁ যাতে নতুন কমিটি নতুন উদ্যমেৰে আৰু ভালকৈ সন্মিলনৰ কাম কাজ চলাই যাব। আমি জ্যেষ্ঠ নাগৰিক হিচাপে আমাৰ এটা কৰ্তব্য আছে, সেই কৰ্তব্য হ'ল আমি যদি সম্ভৱ হয় তেনেহ'লে বৃহত্তৰ খাৰুপেটীয়াৰ চুকে কোণে গৈ ৰাইজৰ আমি তেওঁলোকৰ ঘৰুৱা কিছুমান সমস্যাৰ খবৰ লৈ সেইবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম আৰু যাতে মানে সমাজৰ আজি যিটো উঠি অহা ডেকা ল'ৰাসকল যুৱতীসকল তেওঁলোকক যাতে আমি এটা নতুন পথেৰে নতুনকৈ চলাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰা হ'ব। আমি বৰ নতুন উদ্যমেৰে আমাৰ বৃহত্তৰ খাৰুপেটীয়াৰ যিখন নাগৰিক জ্যেষ্ঠ নাগৰিক সন্থা আছে সেই সন্থাৰ মাধ্যমত আজি সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল। ইয়াত আমাৰ কমিটিৰ কিছু সাল সলনি হ'ল। আমাৰ পৰম শ্ৰদ্ধাৰ পূৰ্বৰ সভাপতি প্ৰমোদ ৰঞ্জন চাহাদেৱক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ সাধাৰণ সম্পাদক দিলৱাৰ হোসেন খন্দকাৰ চাহাবক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সাধাৰণ সভাৰ মাধ্যমে যিখিনি বিগত কাৰ্যকালৰ আমি পালোঁ কাৰ্যক্ৰমণিকা পালোঁ পদক্ষেপখিনি পাইছোঁ উন্নয়নমূলক কাৰ্যক্ৰমণিকা পাইছোঁ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এতিয়া বিশেষকৈ কাৰ্যসূচী এটা হাতত ল'ব লাগিব। মই আজি গৌৰৱ নহয় অলপ দুখেৰে প্ৰকাশ কৰিছোঁ যে এই গুৰু দায়িত্ব যে মোৰ ওপৰত সাধাৰণ সম্পাদক হিচাপে যে অৰ্পণ কৰিছে তাৰ কাৰণে মই অযোগ্য বুলিয়ে মই নিজকে ভাবিছোঁ। তথাপিও দেশৰ নিৰ্দেশ মৰ্মে মই কাম কৰি যাম। গতিকে বিশেষকৈ আমি যিসকল বয়োজ্যেষ্ঠ তেখেতসকলক সঁহাৰি দিয়াৰ কাৰণে তেখেতসকলক আপদে বিপদে আমি যাতে আমাৰ এই সমিতিয়ে আগবাঢ়ি গৈ বিশেষভাৱে সহায় সুবিধা আগবঢ়াব পাৰে তাৰ কাৰণে আমি নিশ্চয় চিন্তা চৰ্চা সদায় ৰাখিম। আমাৰ এই নাগৰিক সন্থা জ্যেষ্ঠ নাগৰিক সন্থাৰ জৰিয়তে আমি আহ্বান জনাম, সেয়া হৈছে আমাৰ দেশত বৰ্তমান বা আমাৰ সমাজত বৰ দুৰ্নীতি চলিছে, কুসংস্কাৰবোৰ চলি আছে। গতিকে কুসংস্কাৰখিনি বন্ধ কৰাৰ কাৰণে আমি আমাৰ নতুন প্ৰজন্মসকলক আহ্বান জনাইছোঁ, ড্ৰাগছ মদ ভাং গাঞ্জা আদি যিবিলাক প্ৰচলন হৈছে এইখিনি বন্ধ কৰিব লাগে। গতিকে নতুন প্ৰজন্মক এই ক্ষেত্ৰতো আমি আহ্বান জনাইছোঁ আৰু আমি পূৰ্ণ দায়িত্ব আমাৰ এই জ্যেষ্ঠ নাগৰিক সন্থাৰ পৰাও আমি দায়িত্ব পালন কৰি যাম।